আজি গেটৰ কাৰণে পইচা ওলাব নোৱাৰিলোঁ ৰাইজ। এতিয়া কি হ'ব আৰু গেটত পইচা লাগে, আমাক ঢেৰ পইচা লাগে, কিন্তু গেটত কাৰণে পইচা আজি ডিপুত নাই। ৰাতিপুৱা কি কয় এইটো ATM নুখুলে যে ATMত ওলাম, বাকী কিবা এটা মেনেজ কৰি আহিব লাগিব আৰু এতিয়া। আমি এতিয়া বৰ্তমান গাঁৱলীয়া ৰাস্তা দি যাব লগা হৈ আছে। এইখিনি জংঘল বাৰু, কিন্তু আমি গাঁৱলীয়া ৰাস্তা দি যাব লগা হৈছে। কাৰণটো হ'ল কি, আজি CM নে PM আহিব মৰাণত আহিব। আৰু আমি চিলাপথাৰত চলি আছোঁ এতিয়া। চিলাপথাৰ লিকাবালিও পৰা মানে মুঠতে অসমত মানে সোমাব দিয়া নাই। সেইকাৰণে আমি ভিতৰে গৈ আছোঁ বৰ্তমান। আৰু এটা কথা মই বুজি নাপাওঁ, মানে এই CM আহক PM আহক, মানে যোনেও নাহক কেলে এই ডাঙৰ গাড়ী হপাক মানে কেলে ৰখাই থৈ দিয়ে, মই ধৰিবই পৰা নাই। মানে এইটো এনচাৰটো আপোনালোকৰ লগত যদি আছে তেতিয়াহ'লে কমেণ্টত জনাবচোন। ডাঙৰ গাড়ীয়ে ৰাস্তা জাম কৰে নে এক্সিডেণ্ট হোৱাটো চান্সটো মানে বেছিকৈ থাকে, মানে ডাঙৰ গাড়ী ৰাস্তাত চলিলে মানে সেইটো মই বুজিও পোৱা নাই আজিলৈকে, কেলে ৰখাই থৈ দিয়ে ডাঙৰ গাড়ীক। সেইটো মোক জনাব কমেণ্টত।